মই আজি সভাৰ আৰু স্মৃতি সভাৰ সভাপতি ডাঙৰীয়া বহুলোকৰ সত্য ডাঙৰীয়া আৰু উপস্থিত তেজপুৰৰ বিদ্যুৎ সমাজ মোৰ কথা বা শৈলী যিমান মানে স্বতঃস্ফূৰ্তভাৱে ওলাই নাহে মই গতিকে মই কিছু কথা লিখি আনিছোঁ মই লিখিত যিটো পাঠ লিখিত পাঠ্যলৈ আগবাঢ়িছোঁ তাৰ আগতে মই কিছু কথা আপোনালোকক আগবঢ়াব বিচাৰোঁ মই আপোনালোকৰ সন্মুখত আপোনাৰ বিদ্যুৎ তেজপুৰৰ অভিজাত বৌদ্ধিকভাৱে উচ্চতশীল সমাজত মই কথা ক'বলৈ মই সংকোচে আহিছোঁ লগতে আমাৰ ডক্টৰ কান্দিত হাজৰিকা ডাঙৰীয়া আছিলে মুকুল গোস্বামী ডাঙৰীয়া আমাৰ কৈলাশ ছাৰ আছে তেনেকৈ আমাৰ গণ্যমান্য ব্যক্তিসকল আছে তেখেতসকলৰ আগত সন্মুখত মই বক্তৃতা প্ৰদান কৰিবলৈ মই সংকুচিত হৈছোঁ যি নহওক তৰুপ কবৰেশ্বৰ ডাঙৰীয়া মোৰ আদৰ্শ ব্যক্তি তেখেতৰ গঠন কৰি মই অনুচৰ মই যেনেকৈ ডক্টৰ প্ৰমোদ শইকীয়া লক্ষ্মীনাথ বৰা ডাঙৰীয়া বিনোদ শৰ্মা ডাঙৰীয়া ধৰ্ম প্ৰতিষ্ঠা সাহিত্যিক আছে তেখেতসকলৰ ডক্টৰ পিয়ন তেখেতসকলৰ গঠন কৰি মই কৰিছোঁ অনুসৰণ কৰিব বিচাৰোঁ কিন্তু নাহে তথাপি মই চেষ্টা কৰোঁ তেখেতৰ গঠন কৰি দেখিলে মই পঢ়া হওঁ মানে ক'ব নোৱাৰা হৈছোঁ কিন্তু মই নিজৰ নোৱাৰোঁ তথাপিও তেওঁ অনুচৰ তেখেতসকলৰ ঠিক তেনেকৈ প্ৰত্যেক আমাৰ প্ৰখ্যাত কথাশিল্পী দুৰ্গাবাসী ডাঙৰীয়া ঠিক তেনেকৈ তেখেতৰ গঠন কৰি মই অনুচৰ তেখেতৰ উপন্যাস মই পঢ়িছোঁ আৰু এই স্মৃতিচাৰণ অনুষ্ঠানত তেখেতৰ অসমীয়া সাহিত্যলৈ যি অভিনৱ শৈলী অৰ্থাৎ সাহিত্যৰ যি নবীকৰণ শৈলী বুলি কয় তাক আলাদা নাম পুনৰ নিৰ্মাণ শৈলী সেইটো তেখেতে অসমীয়া সাহিত্যত প্ৰথম মানে অন্তৰ্ভুক্ত কৰিছিল তেখেতৰ যি উত্তৰাখণ্ড যিখন উপন্যাস এই উপন্যাসত সেই শৈলীটো তেওঁ প্ৰয়োগ কৰিছিল সেই কথাখিনিকে মই ঘূৰি পেলাই কথাখিনি আগবঢ়াম আমাৰ যিবিলাক সাহিত্য বাদ বিচিত্ৰ আছে যেনে জালুকী বস্তুবাদ উত্তৰাধুনিকতাবাদ বাস্তৱবাদ প্ৰতীকবাদ অধিবস্তবাদ যিবিলাক বাদ আছে আমাৰ দেশবিলাক আলোচনা নহয় আমাৰ প্ৰকাশ আলোচনীখনত গল্পবিলাক তেনেকুৱা কঠিন গল্প আছে মই আমাৰ ডাক্তৰ প্ৰদীপ শইকীয়া ডাঙৰীয়াই তেনেকুৱা গল্প লিখোঁ মই এদিন তেখেতক ফোন কৰিছোঁ ছাৰ আপুনি কি গল্প লিখে বুজি নাপায় মই আপুনি যিবিলাক উত্তৰাধিকাৰৰ গাখৰি লৈ পেলাই লিখিম মই তেনেকৈ নিলিখোঁ আপুনি তেনেকৈ যদি পাৰে আজি মাতি টকা তিনি কৈছে নহয় আপোনাৰ গতানুগতিক সমসাময়িক গল্পটো কেনেকুৱা অদ্ভুত কিয় আপুনি তেনেকুৱা গাভৰি লৈ পেলাই লিখি নেকি মই নিলিখোঁ দেখুৱাই তেনেকৈ আমাৰ মানে যিবিলাক বিশিষ্ট গল্পকাৰ আছে প্ৰকাশ আলোচনী প্ৰকাশ কৰিব সাংঘাতিক ধৰণৰ গল্প বুজি নাপায় গল্পবিলাক তেনেকুৱা ধৰণৰ যি বাদ বিচিত্ৰ আছে সেইবিলাক আমাৰ ডাঙৰীয়াই পুনৰ নিৰ্মাণ শৈলী তেনেকুৱা এটা শৈলী তেওঁ কৰিছিল আৰু তেখেত উত্তৰাখণ্ড উপন্যাসত এইটো সম্পূৰ্ণভাৱে কৰি তুলিছিল তাকে মই এই মানে স্মৃতিচাৰণ অনুষ্ঠানত তাকে তাৰ লেখি কৰে তাৰ যথেষ্ট ভুল ত্ৰুটি থাকিব পাৰে আপোনালোকে আঙুলিয়াই দিলে মই আনন্দিত তাৰ আগতে মই তেখেতৰ কিছু কথা প্ৰাসংগিকভাৱে তেখেতৰ কথা মই আলোচনা কৰি লম আমি যেতিয়া কোনো মহান ব্যক্তি বা সৃষ্টিশীল ব্যক্তিৰ বিষয়ে কিছু কথা ক'বলৈ বা লিখিবলৈ কাষ চাপোঁ তেতিয়া মনৰ বাটচৰাত দুটামান কথা ফেঁপি পাতি লৈ থাকে সেই কথাকেইটা হ'ল ব্যক্তি জীৱনত থকাৰ দৰে কোনো জাতিৰ উত্থান পতন বা উত্তৰণত কিছুমান কাকতিৰ অসংযোগ থকা যেন লাগে যেনেকৈ কাৰণ নোহোৱাকৈ কাৰ্য নহয় দাৰ্শনিক প্ৰেমীয়ে হেতু তত্ত্ব বা সংগঠন তত্ত্ব বা
লগ অফ পজেশ্যন বুলি সংজ্ঞাবদ্ধ কৰিছে। কিছুমান মানুহৰ জাতিত কিছুমান সমাজত কাকতলীয় সংযোগস্থল ঘটে। যেনে আমাৰ যোৱা পাৰ্টিখনত আমাৰ ইমৰান হুছেইন ডাঙৰীয়াই এই আমাৰ আগৰ ফেমিলিটোৰ কথা ৰাখিছে। হঠাৎ অসমলৈ তেনেকুৱা এটা বংশ আহি যায়, যাৰ ফলত অসমখন উন্নতি অসম প্ৰত্যেকভাৱে চহকী হৈ যায়। তাৰে এই কথা মই জানিব। অৰ্থাৎ যেনেকৈ নীলকণ্ঠ হাজৰিকাই চাকৰি সূত্ৰে কঢ়িয়ালে গৈ ভূপেন হাজৰিকাৰ দৰে পুত্ৰ সন্তান জন্ম দিলে, যি ভূপেন হাজৰিকাই বৰুণ অকা মহিলাৰ দুগ্ধপান কৰিছিল, এই হয়তো তেখেতৰ সৃষ্টিত সাৰ্বজনীনতা বা পাহাৰ ভৈয়ামৰ লোকসকলৰ জীৱন গাথাক লৈ অবিৰল গীত ৰচনা কৰিছিল। ঠিক তেনেকৈ ২ নম্বৰ ১৪ শতিকাত কমতাপুৰৰ ৰজা দুৰ্লভ নাৰায়ণ আৰু গৌড়ৰ ৰজা ধৰ্মনাৰায়ণৰ মাজত হোৱা মৌখিক বন্দোবস্তিত গৌড়ৰ পৰা ১২টা প্ৰেম পৰিয়াল অসমলৈ আনি ভূঞা উপাধি প্ৰদান কৰি অসমত বসতি কৰিবলৈ দিছিল। এই ১২টা পৰিয়ালৰ ভিতৰত শ্ৰীমন্ত শংকৰদেৱৰ পূৰ্বপুৰুষ চন্দ্ৰদেৱৰ পৰিয়ালটো আছিল। এই পৰিয়ালটোৰ চহকী মানসিকতাৰ মানসিক চিন্তাৰ বীজে শংকৰদেৱৰ দৰে মহাপুৰুষৰ প্ৰভাৱ ঘটালে। এইটো মই আৰু অন্তৰ্ভুক্ত কৰা নাই। আমাৰ আগৰ পৰিয়ালটো তেনেকুৱা। নৱৰংগৰাম সেই ৰাজস্থানৰ পৰা আহি পেলাই আমাৰ গোৱালপাৰাত থাকে ব্যৱস্থা কাম কৰিছিলে তেওঁ। তাৰ পৰা আহি পেলাই ব্ৰিটিছৰ শাসন দিবলৈ তাক সংবিধান টিকেটৰ তীব্ৰ জাতীয় ৰাজত আছে তেখেতক। তেওঁ আহি পেলাই ব্যৱস্থাপনাত তাতো কাম কৰিলে। তাত থাকি পেলাই ইয়াতে তেওঁ পুনৰায়ণ সিংহ পুনানন্দ সিংহৰ অধীনত তেতিয়া এইটো অঞ্চল চলি আছিলে, কৰ্দলীয়া ৰজা আছিল তেখেতৰ অধীনত থকা ঠাইখিনি বন্দী লৈ পেলাই তাত তেওঁ নিজাকৈ ব্যৱসায় কৰি আৰম্ভ কৰিলে। এইটো যিটো পৰিয়াল, এইটো কাকতলীয় সংগঠন বুলি কোৱা হয়। তাকে এইটোৱে কি বুলি কৈছে? সংগঠন তত্ত্ব বুলি কৈছে। কি তত্ত্ব? সংগঠন তত্ত্ব বা হেতু তত্ত্ব, ল অফ পজেশ্যন। অৰ্থাৎ তেনেকৈ আহি যায়। যাৰ ফলত অসমত ভৌতিকভাৱে বা মানসিকভাৱে বা আৰ্থিকভাৱে সফল হৈ উঠে। ঠিক সেইদৰে প্ৰখ্যাত কথাশিল্পী তৰুক্ষ ভট্টাচাৰ্য ডাঙৰীয়াৰ পূৰ্বপুৰুষো আছিল কোচবিহাৰৰ। আমাৰ ডক্টৰ পল্লৱ ভট্টাচাৰ্য ডাঙৰীয়াৰ মনত শুনি আছে। ভট্টাচাৰ্য ডাঙৰীয়া আজোককা গিৰিধৰ ভট্টাচাৰ্যৰ পিতৃ আছিল শিৱসাগৰত সন্ধানহীন হৈ থকা দুৰ্গাধৰ ভট্টাচাৰ্য। গিৰিধৰ ভট্টাচাৰ্যই মাতৃ মন্দাকিনী ওৰফে ভুৱনেশ্বৰ দেৱীৰ সৈতে পিতৃক বিচাৰি শিৱসাগৰ পালেহি। ঘটনাটো আছিল ১৮১২ চনত। তেতিয়া গিৰিধৰ বয়স ৮ বছৰ। কেইবাবছৰ পিতৃৰ লগত থকাৰ পিছত মানৰ আক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ পৰিপ্ৰেক্ষিতত গিৰিধৰ ভট্টাচাৰ্য পলাই আহি নগাঁৱৰ পাথৰি বৰপাথৰি পূজাৰ গাঁৱত বসতি কৰিবলৈ আৰম্ভ কৰিলে। তাৰ পৰা কোচবিহাৰৰ পাই এইটো কাকতলীয়াৰ ঘটনা। এইটো তত্ত্ব এইটো ভিতু তত্ত্ব হয়। এই গিৰিধৰ ভট্টাচাৰ্য ডাঙৰীয়াৰ পুত্ৰ আছিল কেশৱচন্দ্ৰ ভট্টাচাৰ্য ডাঙৰীয়া। তেখেতৰ পুত্ৰ চন্দ্ৰকান্ত ভট্টাচাৰ্য ডাঙৰীয়া। চন্দ্ৰকান্ত ভট্টাচাৰ্য ঔৰসত আৰু চম্পাদেৱীৰ গৰ্ভত জন্ম হৈছিল সুসাহিত্যিক তৰুক্ষ ভট্টাচাৰ্য ডাঙৰীয়া। তৰুক্ষ ভট্টাচাৰ্য আমাৰ ডক্টৰ ভূপেন শইকীয়া ডাঙৰীয়াই কৈ গৈছে, তেখেতৰ আচল নাম আচলতে তিলক ভট্টাচাৰ্য। ময়ো তাকে লিখিছো। তৰুক্ষ ভট্টাচাৰ্যৰ প্ৰকৃত নাম পিতৃপ্ৰদত্ত নাম আছিল তিলক ভট্টাচাৰ্য। লেখা-মেলা কৰোঁতে তৰুক্ষ ভট্টাচাৰ্য ব্যৱহাৰ কৰিছিল। যেনেকৈ হৰিবিলাস আগৰৱালাৰ ভিতৰুৱা নাম আছিল বাপিৰাম। শেষত সেই নাম বনবাস খাটিবলগীয়া হোৱাত হৰিবিলাস আগৰৱালা নামে পৰিচিত হ'ল। সেইদৰে কালক্ৰমত তিলক নামটো বনবাস খাটিবলগীয়া হ'ল। আমাৰ
গণপরিচয় ডাঙরিয়া ভাবে ভট্টাচার্য ডাঙরিয়ায় নগাঁৱৰ বৰপাঠীৰ ভিতৰগাঁৱৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি দুলীয়া হাইস্কুলৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ নগাঁৱৰ আনন্দৰাম বিকাশ ফুকন মহাবিদ্যালয়ৰ পৰা আইন আৰু দৰ্শন শাস্ত্ৰত প্ৰধান বিষয় হিচাপে লৈ স্নাতক ডিগ্ৰী লাভ কৰিছিল আৰু 1964 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা দৰ্শন শাস্ত্ৰত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছিল। স্মৰ্তব্য যে খুটাৰগাঁও, টাঙনধৰা আৰু মটৰচুক এই তিনিখন গাঁৱৰ ভিতৰত ভট্টাচাৰ্য ডাঙৰীয়া আছিল তৃতীয়জন ব্যক্তিত্ব আৰু IA, BA, MA ডিগ্ৰী প্ৰাপ্তিসকলৰ ভিতৰত তেখেত প্ৰথম আছিল। এই তিনিখন গাঁৱৰ ভিতৰত তেখেত প্ৰত্যেকভাৱে চহকী আছিল। ভট্টাচাৰ্য ডাঙৰীয়াই যুগ্ম জীৱনৰ পাতনি মেলিছিল পত্নী অনিমা ফুকন ডাঙৰীয়াৰ সৈতে। ভট্টাচাৰ্য ডাঙৰীয়াক মৰমতে পাৰ্বতী বুলি মাতিছিল। তেখেত মানে অৰ্থাৎ পাৰ্বতী ভট্টাচাৰ্য ডাঙৰীয়াৰী প্ৰখ্যাত বেলবৰুৱা পৰিয়ালৰ কন্যা আছিল। অৰ্থাৎ সাহিত্যৰথী ডক্টৰ বেলবৰুৱাৰ ভিনীহিয়েক প্ৰখ্যাত বুৰঞ্জীবিদ কাশীনাথ তামুলীৰ আজুনাতি ডাক্তৰ গণেশ চন্দ্ৰ ফুকন ডাঙৰীয়াৰ বৰজীয়াৰী আছিল। এই গণেশ চন্দ্ৰ দাসৰ মানে এটা ঘটনা তেখেতে মানে লক্ষ্মীনাথ বেলবৰুৱাৰ কথা বুলি ক'বলৈ কোনো নাহে পাৰ কৰিব একদম গণেশ চন্দ্ৰ ফুকনৰ ওচৰত। তেখেত আকৌ ডাক্তৰী পঢ়ি আছিলে, মেডিকেল পঢ়ি আছে, বেচাৰা আকৌ পৰীক্ষা আহি আছে, কি কৰিব এতিয়া? এই নাই মইতো হয়তো নম্বৰ মই মেডিকেল তেখেত হয় নেকি? ঠিকেই হয় কথাটো টান পৰীক্ষা। তেতিয়া কি কৰিলে তেখেতৰ খুড়াকৰ পুতেক পুষ্পকান্ত ফুকনক মুখাগ্নি কৰিবলৈ দিছিল। আমাৰ লক্ষ্মীনাথ বেলবৰুৱাৰ মুখাগ্নি পুষ্পকান্ত ফুকনে কৰিছিল। তেখেতৰ পৰিয়ালৰ কোনো পঢ়া আগতে ডক্টৰ ভট্টাচাৰ্য ডাঙৰীয়াই কৈ গৈছে আহমাদৰ কম তেওঁ অনুচৰ আছিল তাত। গতিকে গণেশচন্দ্ৰ ফুকনৰ সাংঘাতিক বিয়া আৰু তেখেতে সন্তান আকৌ আমাৰ প্ৰণৱ ভট্টাচাৰ্যৰ মাক প্ৰণৱ ভট্টাচাৰ্য ভাল কৈ ভট্টাচাৰ্য ডাঙৰীয়াই আৰক্ষী বিভাগ, শিক্ষকতা আদি বিভাগত কিছু বছৰ কৰ্মজীৱন আৰম্ভ কৰি শেষত কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ চিকিউৰিটিবোৰত ৰাজপত্ৰিত বিষয় হিচাপে কৰ্মৰত হৈ থাকোঁতে পদোন্নতি সংক্ৰান্তীয় নীতি বহিৰ্ভূত কাম কাজৰ বাবে স্বেচ্ছাই তেওঁ অৱসৰ গ্ৰহণ কৰিছিল। তেওঁ সাংঘাতিক মানুহ মানে কিবা হেৰি দেখিলে নীতি বহিৰ্ভূত নীতি দেখিলে কিবা কাম কাজ দেখিলে দেখাওঁ সাংঘাতিক আৰু সংবাদ জগতত তেওঁ পদাৰ্পণ কৰিছিল। 1999 চনত তেজপুৰ জনতা প্ৰেছৰ পৰা প্ৰকাশিত ডক্টৰ ভূপেন হাজৰিকা ডাঙৰীয়াই কৈছিল লগতে প্ৰকাশিত সাপ্তাহিক হাজৰিকা সংবাদৰ মুখ্য সম্পাদক ৰূপে তেওঁ আগবঢ়াইছিল। পাছত অধীনযুক্ত কাৰেণ্ট শীৰ্ষক 3 মহীয়া সাহিত্য পত্ৰিকাৰ মুখ্য সম্পাদক ৰূপে গুৰু দায়িত্ব গ্ৰহণ কৰিছিল তেখেতে। বিভিন্ন কৰ্মক্ষেত্ৰত তেখেতে বিচৰণ কৰিছিল যদিও সৃষ্টিৰ নিৰবিষয় তৃপ্তি লৈছিল তেখেতৰ বহুমাত্ৰিক অভিজ্ঞতা আৰু দৃশ্য সাধনাৰ যোগেদি। তেখেতে কৰ্ম কৰিছিল যদিও তাৰ সমান্তৰালভাৱে সাহিত্য চৰ্চা কৰি গৈছিল। আমাৰ মিছিলে চাহকণ দিয়ে খাই পেলাই আকৌ মানুহত বহি থাকিলে হয় নহয় ক'ৰবাত দুখ এনেকৈ বহি তেখেতে সেইটো কৰা নাছিল। সময় যথাৰ্থ কৰি যাৰ ফলত আজি মাউসীয়া পৰিমাণত সাহিত্য সৃষ্টি আমি পাইছোঁ। আজি সেইকাৰণে অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ লোৱা অসমীয়া সাহিত্যক নথকি কৰি গৈছিল। যেই নহওক এইবিলাক সকলোৱে জনা কথা। অৰ্থাৎ কৰ্মজীৱনত বৃহৎ প্ৰত্যাহ্বান কিছুমান নীতি বহিৰ্ভূত কৰ্মৰাজিৰ মাজতো তেখেতৰ কাপ মৈদাম থমকি ৰৈ যোৱা নাছিল। সদায় সৃষ্টিয়ে হাত বাউলি মাৰিছিল। ভট্টাচাৰ্য ডাঙৰীয়াই
সাহিত্য জগতখনলৈ যি তুমে তুমে কঠীয়া সিঁচিছিল সেই কচবোৰ আমি পাওঁ একাদিক্ৰমে গল্প ৰূপত, উপন্যাস ৰূপত, শিশু সাহিত্য ৰূপত, প্ৰবন্ধ ৰূপত, নাটক আৰু অভিনয় ৰূপত, কবিতা অনুবাদ আৰু বুৰঞ্জী ৰূপত তেখেত য'তে দেখিছোঁ য'তে হাত দিছোঁ। লক্ষ্মীনাথ বেজবৰুৱাৰ নিচিনাকৈ লক্ষ্মীনাথ বেজবৰুৱা যেনেকৈ সকলোতে তেখেতৰ সৃষ্টি যদি পোৱা যায়, বিচাৰি পোৱা যায়, বুটলি কৰি পোৱা যায়, ঠিক তেনেদৰে আমি দৰিদ্ৰ সূৰ্য ডাঙৰীয়াৰ বৌদ্ধিক জগতত তেনেকুৱা ধৰণৰ আমি সৃষ্টিৰাজি দেখিবলৈ পাওঁ। তেওঁ সাংঘাতিক ব্যাপক সাধনা আছিল, যাৰ ফলত আজি এনেকুৱা ধৰণৰ প্ৰভাৱ ঘটিছিল সৃষ্টিৰাজি। ভট্টাচাৰ্য ডাঙৰীয়াৰ এই সৰ্বদ্ৰষ্টামূলক সৃষ্টিকৰণত সহায়তা আগবঢ়াইছিল হয়তো আমি ভাবো 1 নম্বৰ তেখেতৰ শৈশৱ পিতৃ স্নেহ বিবৰ্জিত আছিল। দাৰ্শনিক ফ্ৰান্স কাফকাৰ তেনেকুৱা আছিল, পিতৃৰ লগত সম্পৰ্ক ভাল আছিল। ইয়াৰ এটা কাৰণ আছিল, তেওঁ পিতৃৰ লগত সম্বন্ধটো ভাল নাছিল। তেওঁ বহুত দিনলৈকে তেওঁ কৈশোৰ জীৱনলৈকে তেওঁ পিতৃৰ লগত সম্বন্ধটো ভাল নাছিল। এইটো হয়তো তেওঁৰ এটা মনস্তাত্ত্বিক দিশটো চৌকি কৰি দিছিল। 2 নম্বৰ, যেনেকৈ কবি তথা বি বৰুৱা মহাবিদ্যালয়ৰ প্ৰাক্তন দৰ্শন অধ্যাপক আৰু প্ৰশাসনিক বিষয়া হৰি বৰকাকতি ডাঙৰীয়াই 8ম শ্ৰেণীত পঢ়ি থাকোঁতে স্কুলৰ বাৰ্ষিক আলোচনী কবিতা লিখোঁতে এই কবিতা প্ৰকাশ হোৱাৰ আমাৰ হৰি বৰকাকতি ডাঙৰীয়া যি প্ৰশাসনিক বিষয়া আছিল তেখেতে কবি আছিল, বিশিষ্ট কবি। তেখেতে তেতিয়া 8ম শ্ৰেণীত পঢ়ি আছিল। 8ম শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁ যিখন স্কুলৰ বাৰ্ষিক আলোচনী তাতে তেখেতে এটা কবিতা লিখি পেলাই বুজিল। কবিতা লিখি দিওঁতে কি হ'ল, কবিতাটো প্ৰকাশ হ'ল। প্ৰকাশ হোৱাৰ পিছত তেওঁ মাতে হৰি বোলে কি হৈছে, যিজন প্ৰকাশৰ দায়িত্বত থকা কিয় নাই, তই দিব পাৰিছ, চুৰ কৰিছ, তই চুৰ কৰিছ, 4-5 গাড়ী চুৰ কৰিলে কি চুৰ কৰ গাড়ী কৰি। তেওঁ বহুত মন কষ্ট কৰি বল আজি পালে না ছাৰ নাই মই চুৰ কৰা নাই, মই নিজে লিখিছোঁ ছাৰ, বহুত মই এটা প্ৰথম কবিতা ছাৰ, কাটি মই পাছত গৈ অৱশিষ্ট বুটুকে আপোনালোকে লিখি নালাগি গৈছোঁ, তই চুৰ কৰিছ। এনেকুৱা বিভিন্ন ধৰণৰ অপমানবোধ কৰিলে, তেওঁ বৰ লজ্জাবোধ অনুভৱ কৰিলে আৰু জীৱনত এটা সাংঘাতিক প্ৰত্যাহ্বান সৃষ্টি হ'ল। যিটো প্ৰত্যাহ্বান আমাৰ নিচিনা জাগাৰে কবি হৈ যোৱা নহয়, সৃষ্টিত পদ্য থাকে সৃষ্টি। ঠিক তেনেকৈ আমাৰ ভট্টাচাৰ্য ডাঙৰীয়া 5ম শ্ৰেণীত পঢ়ি থাকোঁতে তেওঁ এটা প্ৰথম গল্প 2 বন্ধু, এই গল্পটো তেওঁ প্ৰণয়ন কৰিছিল। প্ৰণয়ন কৰি পেলাই বাৰ্ষিক তেজপুৰ স্কুলৰ বাৰ্ষিক আলোচনী প্ৰকাশ কৰিব কাৰণে দিলে। দি পেলাই দুজন প্ৰকাশৰ দায়িত্ব থকা শিক্ষকজনে চাই পঢ়ি পেলাই গৈ পেলাই তই চুৰ কৰিছ, তই চুৰ কৰিছ ছাৰ, খুব শাৰীৰিকভাৱে নিৰ্যাতন দিলে তেখেতক। আৰু লগতে সেইটোতে তেওঁ প্ৰস্তুত নাছিল। এই যে দুৱা থাকে যে ক্লাছৰুমৰ দুৱা থাকে, তাৰ সেই মুখতে চবেই দেখা গৈ আঁঠুকাই দিয়ে, এতিয়া চুৰ কৰিবলৈ আহিব, তই আঁঠুকাই তেওঁ গোটেই সময়খিনি আঁঠুকাই দিয়ে, সকলোৱে দেখাটো আঁঠুকাই দিয়ে, এনেকুৱা ধৰণৰ অপমান দুখ পাইছিল। কিন্তু এই অপমান তেওঁ সৃষ্টি কৰিছিল। ভট্টাচাৰ্য ডাঙৰীয়া লজ্জাবোধত এনেকুৱা আড়ষ্ট হৈ গৈছিল যে শেষত এই সৃষ্টি প্ৰভূত মানসিকতা উদ্ভৱ বা প্ৰশমিতকৰণৰ ইন্ধন যোগাইছিল। অভিযোগ আছিল দুজনে এটাই, লেখাটো চুৰি কৰি লিখা বা চৰ্যবৃত্তিৰে সৃষ্টিকৰণৰ হাত দিয়া।
3 নম্বৰ আমি ভাবোঁ ভট্টাচাৰ্য ডাঙৰীয়া আৰু এটা মানসিক দ্বন্দ্ব বা মানসিক নিৰ্যাতন ভোগ কৰিছিল, সেইটো আছিল কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ স্বীকৃতিবোৰত ৰাজপত্য বিষয় হিচাপে কৰ্মৰত হৈ থাকোঁতে পদোন্নতিৰ ক্ষেত্ৰত দেখা দিয়া নীতি বহিৰ্ভূত কিছুমান কাম কাজত যাৰ বাবে চেষ্টা বিফল হৈছিল। তেওঁ কিছুমান বেয়া পায়, এইবিলাক তেওঁ মনোপত্তি দিছিল। তেওঁ যাৰ বাবে তেওঁ প্ৰত্যাৱৰ্তী হৈ উঠিছিল আৰু সৃষ্টিকৰ্ম কৰিছিল। আমি ভাবোঁ এই কাৰক তিনিটাই মুখ্যতঃ তেখেতৰ সৃষ্টিৰাজিৰ বা মানসিক পুষ্টিকৰণত ইন্ধন যোগাইছিল, যাৰ বাবে 300 অধিক গল্পৰ সৃষ্টিকাৰী হৈছিল। ইয়াত আমি তেখেতৰ গল্পৰ বিষয়ে আলোচনা নকৰোঁ, আমি তেখেতৰ উপন্যাসৰ বিষয়ে কিছু আলোকপাত কৰিবলৈ প্ৰয়াস কৰিছোঁ। ভট্টাচাৰ্য ডাঙৰীয়াই গল্প ৰচনাৰে সৃষ্টিকৰ্মক হাত দিছিল বা সাহিত্যিক জীৱন আৰম্ভ কৰিছিল যদিও অসমীয়া সাহিত্য জগতখনত তেখেতৰ প্ৰাৰম্ভিক পৰিচয় উপন্যাস হিচাপে। অসমীয়া উপন্যাসৰ প্ৰগতিৰ ভাগধাৰা শীৰ্ষক প্ৰবন্ধত সাহিত্যিক ফকীৰ চন্দ্ৰ ডাঙৰীয়াই কৈছিল, সাঁচিপাতৰ পুথি, চৰাইদেউ, বুদ্ধদেৱৰ মৃত্যু প্ৰভৃতি কেইবাখনো বুৰঞ্জীমূলক উপন্যাস ৰচনা কৰি একাংশ পঢ়ুৱৈ আৰু আনকি সমালোচকৰ প্ৰশংসা লাভ কৰিবলৈ সমৰ্থ হৈছিল। ভট্টাচাৰ্যৰ প্ৰথম উপন্যাস বুদ্ধদেৱৰ মৃত্যু নৱযুগ আলোচনীত 1967 চনত প্ৰকাশ হৈছিল। উপন্যাসখনত চীনে অৰুণাচল প্ৰদেশ আক্ৰমণ কৰা বৰ্ণনা অতি সুন্দৰ ৰূপত অংকন কৰিছিল। যিহেতু আক্ৰমণকাৰীসকল বুদ্ধধৰ্মী আছিল, সেয়েহে তেখেতৰ দৃষ্টিত বুদ্ধদেৱৰ নীতি আৰু ব্যক্তিক দেখাবৰ নাছিল, যাৰ বাবে উপন্যাসৰ নামটো বুদ্ধদেৱৰ মৃত্যু হৈছিল। মানে বুদ্ধদেৱৰ যি নীতি আদৰ্শ তাৰ ব্যক্তিকে যোৱা দেখি তেওঁক বুদ্ধদেৱৰ মৃত্যু নাম দিছিল। এইটো যথাৰ্থ প্ৰয়োগ কৰিছিল। এইখন গ্ৰন্থাগাৰত প্ৰকাশ হৈছিল 2014 চনত। গ্ৰন্থাগাৰত প্ৰকাশিত প্ৰথম উপন্যাস হ'ল সাঁচিপাতৰ পুথি। 19 শতিকাৰ ৰাজনৈতিক আৰু সামাজিক ঘটনাৰ পটভূমিত পৰিণত এখন ঐতিহাসিক উপন্যাস। উপন্যাসখনৰ বিষয়বস্তু হে বিদেশী বন্ধু, অৰুণোদয় আৰু অগ্নিযুগৰ পিৰিয়তি এই শীৰ্ষক 3টা খণ্ডত প্ৰকাশ কৰিছিল। অসমীয়া ঐতিহাসিক উপন্যাস গ্ৰন্থৰ প্ৰণেতা ডক্টৰ চলিল ভৰালী ডাঙৰীয়াই কৈছে, 19 শতিকাৰ ঐতিহাসিক তথ্য সন্নিৱিষ্ট এই উপন্যাসখনেই অসমীয়া সাহিত্যৰ প্ৰথম ঐতিহাসিক বা বুৰঞ্জীমূলক উপন্যাস। চৰাইদেউ দৰিদ্ৰ ভট্টাচাৰ্যৰ সাহিত্যিক জীৱনৰ এখন উল্লেখযোগ্য উপন্যাস। মীৰ জুমলাৰ অসম আক্ৰমণৰ পটভূমিত ৰচিত হৈছে চৰাইদেউ। 1994 চনত প্ৰকাশিত আন এখন উল্লেখনীয় উপন্যাস হ'ল শৰাইঘাট। জোনাকী যুগৰ পটভূমিত জোনাকী বৰুৱা অষ্টাদশ শতিকাৰ অসমৰ সময়ছোৱাক লৈ ৰচনা কৰিছিল 2012 চনত প্ৰকাশিত কুঁৱলী পহু। মহাভাৰত, ৰামায়ণ, পুৰাণ, উপপুৰাণ, ইতিহাস, পুৰা কাহিনী, লোককাহিনী, কিংবদন্তি ইত্যাদিৰ আধাৰত সাহিত্য সৃষ্টিৰ এটা ধাৰাই বৰ্তমান অসমত বিশেষ গুৰুত্ব লাভ কৰিছিল। গৰিষ্ঠ যিবিলাক সকলোৱে জানে এইবিলাক কথা। যে মই আগতে কৈছোঁ যে অধিবাস্তৱবাদ, উত্তৰ নিগ্ৰহবাদ, যাদুকৰীবাস্তৱবাদ, এইবিলাক ভাগ আছে। যাদুকৰীবাস্তৱবাদ আমাৰ ডক্টৰ লক্ষীন্দৰ বৰা ডাঙৰীয়াই কাইকল্পৰ উপন্যাস সেইখনত যাদুকৰীবাস্তৱবাদৰ সম্পূৰ্ণ প্ৰয়োগ কৰিছে। তাত তেওঁ মানে যিটো কেৰেক্টাৰ, যিটো চৰিত্ৰ, আপোনাৰ অনুজ কৃপালন কৃপালন যি চৰিত্ৰ, এই চৰিত্ৰটো বিজ্ঞানৰ বৈজ্ঞানিকৰ চৰিত্ৰ, এই চৰিত্ৰটোৰ যোগেদি তেওঁ যাদুকৰী বাস্তৱবাদ প্ৰয়োগ কৰিছিল। তাত এটা সাংঘাতিক ধৰণৰ এটা ডক্টৰ লক্ষীন্দৰ ডাঙৰীয়া এই বিজ্ঞানৰ মানুহ। তেওঁ বিশ্ববিদ্যালয়ৰ তেওঁ অধ্যাপক আছিল। চিকিৎসক তেওঁ, খগৰিয়াৰ পদাৰ্থবিদ তেওঁ। গতিকে তেওঁ কাপমৈ নামৰ উপন্যাসখন কথিতংক কৰিছিল। সেই মানে উপন্যাসখন যিটো কৃপালনী চৰিত্ৰটো মানে
জাদুকৰী বাস্তৱতা প্ৰয়োগ কৰিছে। তাত কি হোৱা টাইম মেচিন এটা মানুহ সোমাই যায়। টাইম মেচিনটোত মানুহ সোমাই যায়। আমাৰ যেনেকে চিটি স্কেন যেনেকে কৰে, চিটি স্কেনত নিচিনাকৈ মানুহ সোমাই যায় পেলাই তাত তেওঁ খুব ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ জেগা বিক্ৰী কৰি পায়। ৰজা মানে এজনে নিখুঁতভাৱে এখন সমাজ দিবলৈ পাইছে। তাত তেওঁ থাকি পেলাই তেওঁ মনটো বিশুদ্ধ হৈ গেলে। ইয়াত যি যন্ত্ৰণা, বাস্তৱিকতাৰ যি যন্ত্ৰণা, ঘূৰ্ণীয়কৈ যদি অৰুণোদা লিখিব পাৰিলোঁ, তেখেতৰ মানে এই আমেৰিকান মানুহৰ লগত থাকি আমেৰিকান হৈ গ'ল। তেওঁ বাতৰি মোটামুটি এনেকুৱা যি যন্ত্ৰণা, ল'ৰাজোটা সেই আমেৰিকান কালচাৰ হ'লে তেওঁ ভাৰতীয় মানুহ এইবিলাক বেয়া পায়, তেওঁ মুক্ত প্ৰেম বেয়া পায়। এইবিলাক তেওঁ যন্ত্ৰণাৰ পৰা সাৰিবলৈ সেই টাইম মেচিনটো সোমাই যায়। টাইম মেচিনটো তেওঁক মানে আগৰ যুগলৈ গুচি যায়। তেওঁ বৰ আনন্দ পায়। সেইটোৱে হ'ল জাদুকৰী বাস্তৱ। জাদুকৰী বাস্তৱতা এটা কথা আছে। সাধুকতাৰ মাজেৰে বাস্তৱিকতাক দাঙি অনা, এইটো জাদুকৰী বাস্তৱতাৰ লক্ষণ। উত্তৰাধিকাৰৰ কথা হ'ল কি, উত্তৰাধিকাৰত আমাৰ দেৱদাসৰ যিখন মানে উপন্যাস দুপৰাত্যাগ কাব্য, সেইখন সম্পূৰ্ণ কৰিবলৈ দিছিল। মই উপন্যাসখন কেইবাবাৰ পঢ়িছোঁ, পঢ়িলে হয় বাৰু। তেওঁ মানে যিটো কেৰেক্টাৰ মানে আমাৰ এনেকে ৰাতিপুৱা উঠাৰ লগে লগে বিভিন্ন কাম আহিলে সন্মুখত লয়। মই ভাবোঁ আজি কবিতা এটা লিখিম, কিবা কবিতা লিখিম বুলি কয়, ৰাতিপুৱাৰ পৰা লিখিব নাই কিছু কৰি নহয়। হেৰা বুজিছা নাই, তুমি আজি আলহী আহিবলৈ কিবা আলহী তাত গৈ দেখিলো যে আনন্দ সাংঘাতিক ঘটনাৰ সন্মুখীন হ'ল। তেনেকে মানুহবিলাক বিভিন্ন কৰ্মৰাজিত ব্যস্ত হৈ যায়। সেইটো বাস্তৱিক সেইটো আমাৰ বিপদৰ কাব্য যিখন উপন্যাস দেৱদাসৰ তাত পূৰ্ণ প্ৰতিফলন কৰি বুলি মই ভাবোঁ। আমাৰ প্ৰকাশ আলোচনী সেই গল্পবিলাক প্ৰকাশ লিখে ডক্টৰ প্ৰদীপ কুমাৰ শইকীয়া ডাঙৰীয়ে লিখে, তাত আমাৰ পূৰ্ব শইকীয়াও ডাঙৰীয়ে লিখে। সেই গল্প বৰ টান গল্পবিলাক বুজি নাপায়। ঠিক তেনেদৰে মই আগতে কৈছোঁ, ভাৰতবৰ্ষৰ প্ৰান্তীয় ভাষাৰ বিভিন্ন সাহিত্যৰ দৰে অসমীয়া সাহিত্যলৈ এই নব্য ধাৰাটোৰ আগমন ঘটিছে। প্ৰখ্যাত কথাশিল্পী দলুকপন ভট্টাচাৰ্য ডাঙৰীয়াই এই ধাৰা উপন্যাস ৰচনা কৰা অসমীয়া উপন্যাস সাহিত্যৰ পথ প্ৰদৰ্শক। গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ডক্টৰ বিমল মজুমদাৰ ডাঙৰীয়াই তেখেতৰ সাহিত্য তত্ত্ব আৰু প্ৰয়োগ শীৰ্ষক গ্ৰন্থখনত কৈছে, দলুকপনৰ উত্তৰাখণ্ড পুনৰ নিৰ্মাণ শৈলীৰে ৰচনা কৰা উপন্যাসসমূহৰ ভিতৰত প্ৰথম প্ৰয়াস। এই উপন্যাসৰ বিষয়ে আমি পাছলৈ আলোচনা কৰিম। এতিয়া আমি ক'বলৈ ওলাইছো এই পুনৰ নিৰ্মাণ শৈলীনো কি। পুনৰ নিৰ্মাণ শৈলীত পুৰণি কাহিনী, চৰিত্ৰ বা পৰিস্থিতি নতুবা নতুন দৃষ্টিভংগী বা নতুন অৰ্থ অনুভ কৰি বিচাৰ কৰা হয়। যেনে আপুনি ঘৰ এটা বনাইছে, আমি ঘৰ এটা বনালো, আগৰ পুৰণি ডিজাইনৰ ঘৰ, এতিয়াতো সাংঘাতিক কিবা অষ্ট্ৰেলিয়ান মডেল যিটো ভঙা কিবা কিবা নাই আৰু চিটি কিবা তাত আকৌ অষ্ট্ৰেলিয়ান আমেৰিকান মডেলৰ ঘৰবিলাক খাপৰি বিলাক দেখি ল'ব ধুনীয়া লাগে। আপুনি ঘৰৰ ভাঙিব আগফালে ইয়াৰি অষ্ট্ৰেলিয়ান মডেলৰ ঘৰ নাম কিবা আছে দেই, মই অষ্ট্ৰেলিয়ান দিছোঁ। এইটো মিস্ত্ৰী লগাই পেলাই ভাঙে যায়, ভঙা আগত থাকিল আগফালে নবীকৰণ কৰি পেলাল। সেইটোকে কয় সাহিত্যত তেনেকুৱা আমি নবীকৰণ শৈলী, এইটোকে কয় পুনৰ নিৰ্মাণ শৈলী। দেখাত ধুনীয়া লাগিল ঘৰ, মানুহ আহি তাতে প্ৰতিকৰণ কৰিলে, ধুনীয়া ডাঙৰ এটা লগাই দিলে প্ৰতিকৰণ এনেকুৱা। ইয়াৰ ফলত পৰিস্থিত একোটা কাহিনী, চৰিত্ৰ বা মূল্যবোধৰ আমূল পৰিৱৰ্তন ঘটে। কেতিয়াবা পৰিস্থিত অৰ্থটোৰ সলনি তাৰ বিপৰীত বা নতুন অৰ্থই প্ৰাধান্য লাভ কৰে। নতুন ব্যাখ্যা, নতুন তাৎপৰ্য তথা নতুন ব্যঞ্জনেৰে এই নতুন শৈলীৰ সৃষ্টিৰাজ্যিক উজ্জীৱিত কৰি তোলা হয়। সংগীত সম্ৰাট ডক্টৰ ভূপেন হাজৰিকাৰ কাব্যময় নামক সংগীত জগতত পুনৰ নিৰ্মাণ শৈলী প্ৰয়োগ কৰিছিল।
সাহিত্যৰথী ৰত্নাথ বেজবৰুৱাৰ আমি অসমীয়া নহওঁ দুখীয়া কিয় দুখীয়া হ'ম শীৰ্ষক কবিতাটোৰ মাজত প্ৰতিধ্বনিত হোৱা আত্মসন্তুষ্টি আৰু তাৰ ফলত সৃষ্টি হ'ব ধৰা কৰ্মবিমুখ জাতীয় আচৰণৰ ভয়াবহটো উদঙাই দেখুৱাবৰ কাৰণে ডক্টৰ হাজৰিকাই পুনৰ্নিৰ্মাণ কৰিলে এইদৰে আমি অসমীয়া নহওঁ দুখীয়া বুলি সান্তনা ৰবিলে নহ'ব এইটো বাৰ নকওঁ উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈৰ মিৰিজুৱৰী শীৰ্ষক উপন্যাসৰ মুখ্য চৰিত্ৰ জংকী আৰু পানেইৰ চৰিত্ৰ দুটাই সামাজিক অন্যায় নীৰৱে সহ্য কৰি চৰম আত্মত্যাগ কৰিবলগীয়া হৈছিল কিন্তু ডক্টৰ হাজৰিকাৰ পুনৰ্নিৰ্মাণ কৰি মিচিং টকাই ডেকাকি গীতটোৰ মাজেদি প্ৰকট কৰিছে সামাজিক মূল্যবোধ নৈতিক অৱক্ষয়ৰ বিৰুদ্ধে মুখৰ হৈ পৰা আজিৰ পানেই আৰু জংকীৰ সংগতি আৰু সাহসী প্ৰতিৰোধী বাকী আবেদন দিয়া তীব্ৰ প্ৰতিবাদমুখৰ ভাষা সুমিয়াই মানে তাক অধ্যাপন আগতে ৰজনীকান্ত বৰদলৈয়ে আত্মত্যাগ কৰিছিল তেওঁলোকে পুনৰ নিৰ্মাণ কৰিলে ভূপেন হাজৰিকাৰ কাব্য নামত পণ্ডিত কাব্য নামত একদম প্ৰতিবাদমুখী কৰি দিছিল প্ৰসংগক্ৰমে ক'ব বিচাৰো অসমীয়া সাহিত্য প্ৰয়োগ হোৱা নব্যশৈলী পুনৰ্নিৰ্মাণ কৰি ভাৰতৰ অন্যান্য প্ৰান্তীয় ভালেমান ভাষাটো মহত্তীয় পৰিমাণত উপন্যাস সৃষ্টি হৈছে ইয়াৰ ভিতৰত মাৰাঠী ভাষাত বিষ্ণু সখাৰাম খাণ্ডেকাৰে জনাকী শীৰ্ষক উপন্যাস নিৰ্মাণ কৰি 1974 চনত জ্ঞানপীঠ বঁটাৰে সন্মানিত হৈছিল উৰিয়া ভাষাত প্ৰতিভাৰে যাজ্ঞখিনি 1975 চনত ৰচনা কৰি সাহিত্য একাডেমী বঁটা লাভ কৰিছিল সেইদৰে বাংলা ভাষাটোত ডক্টৰ দীপক চন্দ্ৰই পুনৰ্নিৰ্মাণ কৰি নিৰ্মাণ কৰিছে কেইবাখনো উপন্যাস সেইদৰে 1992 চনত ভূ সাহিত্যিক চন্দ্ৰপ্ৰসাদ শইকীয়াই মহাভাৰতৰ উল্লেখযোগ্য চৰিত্ৰ কৰ্ণক গভীৰ মনস্তাত্ত্বিক বিশ্লেষণেৰে কৰ্ণক চৰিত্ৰটোক অন্যান্য মাত্ৰা প্ৰদান কৰিছে এইটো সকলোৱে কৰিছে ফলত মহাৰাতি শীৰ্ষক উপন্যাসখনৰ পঠনীয় ৰূপ দিছে যাৰ বাবে তেখেতে 1992 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল ঔপন্যাসিক কাব্যশ্ৰী মহন্ত ডাঙৰীয়ানীয়ে মহাভাৰতৰ নিমাত চৰিত্ৰ মাতৃ চৰিত্ৰটোক সুন্দৰ গঠন কৰিলে মনস্তাত্ত্বিক আবেদনেৰে আৰু সুন্দৰ শব্দ শিল্পৰে এগৰাকী মহান নাৰীলৈ পৰ্যবেক্ষিত কৰিছিল মাতৃ চৰিত্ৰটো আমাৰ মহাভাৰতত নিমাত চৰিত্ৰ এৰাগী চক্ৰ তাকে কাব্যশ্ৰী মহন্তৰ কাপ মৈলামত মহান ৰূপ এই উপন্যাসটোৰ নাম দিছে তেখেতে সা বদতি অসমীয়াত তেওঁ 1998 চনত প্ৰকাশিত ডক্টৰ খগেশ্বৰ ভূঞাৰ যুৱৰাজ শীৰ্ষক উপন্যাসখনত পুনৰ্নিৰ্মাণ কৰি মহাভাৰতৰ নেতিবাচক বা ঋণাত্মক চৰিত্ৰ দুৰ্যোধনক ভূঞা ডাঙৰীয়াই সুন্দৰ কাৰিকৰী কৌশলেৰে নায়ক ৰূপত অংকন কৰিছিল হয় দুৰ্যোধনক মই ভাবোঁ চবেই এটা হিংসা কৰি কিবা কিবা কয় মই কি নলওঁ দুৰ্যোধন সাংঘাতিক এটা সাংঘাতিক চৰিত্ৰ আছে মহিলাৰ প্ৰতি দুৰ্বলতা নাই আমাৰ অৰ্জুনৰ যুদ্ধ আছে অৰ্জুন যুদ্ধ দিয়ে কি পচি যায় মেডিয়াছ ল'ৰা যে লওক তেনেধৰণে দুজন শিক্ষক উপন্যাস পুনৰ্নিৰ্মাণ শৈলীত জবৰূপ ধাৰণ কৰি অসমীয়া সাহিত্যলৈ নতুন সংযোজন কৰিছে ফলত অসমীয়া সাহিত্য আভিজাতিক বা অভিযাত্ৰিকীৰ সাহিত্যলৈ অন্তৰ্ভুক্ত হৈছে পৰ্যাপ্ত উদাহৰণ আছে আমি এতিয়া তেওঁলোকে ডাঙৰীয়া অভিনয় সৃষ্টিৰ পুনৰ্নিৰ্মাণ বা নৱীকৰণ শৈলীত প্ৰকট হৈ উঠা উত্তৰাখণ্ড উপন্যাসৰ কথালৈ আহোঁ তেওঁলোকে ডাঙৰীয়াই পুনৰ্নিৰ্মাণ শৈলী অথবা নৱীকৰণ শৈলীৰে তদ্ভৱ বা থলুৱা শব্দ প্ৰয়োগেৰে নিৰ্মাণ কৰা
120 পৃষ্ঠাৰ জাতিদীৰ্ঘ উপন্যাস উত্তৰাখণ্ড অসমীয়া সাহিত্য দিৱস বুলি উল্লেখযোগ্য সংযোজন 120 পৃষ্ঠা মাত্ৰ। যেনেকৈ আমাৰ আৰ্নেষ্ট হেমিংৱেৰ দি ওল্ড মেন এডিচন এই উপন্যাসখন কৈ সেই দ্বিতীয় উপন্যাস অৰ্থাৎ তেওঁ ল'ব বুলি পাইছে কদৰৰ কথা নাই তাত ভাষণ লাগিলে আমাৰ ডাঙৰীয়া তেনেকুৱা 120 পৃষ্ঠাৰ এখন উপন্যাস নবীকৰণ শৈলী লগাই তোৰবাৰ হৈ আছে তেনেকুৱা বেছি লিখিব দৰকাৰ ভাল কিতাপ কম আমার এই মন্তব্য করে 400 পৃষ্ঠা বনা দিয়ে পৌঁছে এমাহ মোটো এখন কিতাপ উপন্যাস পৌঁছে বহুত দিন লাগে কাৰণ বুজিব লাগে বাক্য পিটি চাব লাগে কেনেকৈ লিখিছে কিন্তু অনুকাৰ শব্দ অনুপ্ৰাস শব্দ নে কি মই এনেকৈ পঢ়ো মই বহুত কম ডিজাইনত পঢ়ো এরা এখন উপন্যাস পঢ়িবলৈ মোৰ বহুত দিন লাগে আমার ডক্টর মামুনুল হাসান হুসেন বাইদেউ কৈছে যে মই কিন্তু কিতাপ পঢ়িব সময় নাপায় আজি দিছা মই মন্তব্য তোমাৰ 4 মাহৰ পিছত দিম কাৰণ উপন্যাস বা কিতাপ পঢ়িব সময় নাপায় ভিডিঅ'ত এনেকৈ আমি টেবুলত ধৰিব লাগিব কাগজখন নোট কৰিব লাগিব ডায়েৰী বনাই লওঁ তাত কি কি নতুন শব্দ পালোঁ তাত এইটো বিশেষ পদ নে বিশেষণ পদ নে এইটো কি খণ্ড বাক্য কি খণ্ড বাক্য যায় আমি সেই তেনেকৈ বিশ্লেষণ কৰি পঢ়োঁ পঢ়োঁতে 4 মাহ 3 মাহ গতিকে কিতাপ লিখি নহ'ব কিতাপ লিখিবলৈ লিখাতকৈ পঢ়িবলৈ আৰু টান মই ভাবোঁ লিখিবলৈ সহজ মই পঢ়িবলৈ আৰু টান জানে কাৰণ মই বহুত বিশ্লেষণ কৰি পঢ়োঁ এইটো বিশেষ পদ নে বিশেষণ পদ এতিয়া ক্ৰিয়া বিশেষণ নেকি এইটো কেনেকৈ বনাই আৰু আনুষংগিক শব্দ উলিয়াই লওঁ দৃষ্টিৰ পৰা উলিয়াই লৈ মানে বনাওঁ 4 মাহমান লাগিব মোৰ অৰবিন্দ আদিগাৰ নিজৰ কথা কৈছোঁ নিজৰ কথা কোৱা নাপায় অৰবিন্দ আদিগাৰ যিখন তেওঁ বুকাৰ প্ৰাইজ পাইছে দি হোৱাইট টাইগাৰ মোৰ 3 বাৰ সুন্দৰ পঠন কৰি দিলোঁ কি সুন্দৰ ইংৰাজী দিছে মই নিজে পগলা মই নিজে লিখাই নাই মই লোকৰ তেখেতে লিখে মই পগলা কি ইংৰাজী কি ইংলিছ কি সুন্দৰ সঁচাই লেখাটাকাৰী পঢ়া কেৰাই কৰি চোৱা কি দাম কি শব্দ পাহৰি মই পঢ়ি পেলাই মনে কেতিয়াবা এটা কিতাপ পঢ়োঁ কেনেকুৱা ধৰণৰ লাগে আনন্দ লাগে পাহৰিলে মই মিটিং চিটিঙত কম পৰীক্ষা কিতাপ পঢ়োঁতে সময় বহুত যায় তেনেকুৱা কিতাপ লিখিবলৈ মই ভাবোঁ সহজ নেকি পঢ়াটো আৰু নাই কি মই অসমীয়া সাহিত্যত পৌৰাণিক উপন্যাস ৰচনা কৰাৰ এই প্ৰথম প্ৰয়াস উত্তৰাখণ্ডই সঁচাৰ কাঠিৰে সঁচাৰ খুলি দিয়াৰ লগে লগে এই ধাৰাটো পৰৱৰ্তী কালত অসমীয়া সাহিত্যত স্থল ধৰি উঠে আৰু মহাভাৰত আদালত মহালক্ষ্মী পিতামহ যুৱৰাজ যদাহি ব্ৰহ্মস্বা গ্লানি দায়িত্বশালী ধ্ৰুপদী বিদেশী নন্দিনী ইত্যাদি উপন্যাসৰ প্ৰভাৱ ঘটিছে যাৰ বিষয়ে কিছু কথা পূৰ্বে প্ৰকাশ কৰা হৈছে বেছি নাই আপোনালোকৰ আমনি দিছোঁ মই ভট্টাচাৰ্য ডাঙৰীয়াই বাল্মীকি উত্তৰাখণ্ড ৰামায়ণৰ পুনৰ ৰচনা কৰা নাই ৰামায়ণত বৰ্ণিত যিবোৰ কথা মূল্যৱান নহয় বা বৰ্তমান সমাজত ব্যৱহাৰ উপযোগী নহয় সেইবোৰ বাদ দি বা ৰদ কৰি সীতা আৰু ৰামায়ণৰ এলাগী চৰিত্ৰ উৰ্মিলাক এনেভাৱে দাঙিছে যে উৰ্মিলা এগৰাকী মহান নাৰীলৈ পৰ্যবেক্ষিত হৈছে ৰামায়ণত ৰামচন্দ্ৰ সীতাৰ সম্পৰ্কটো যি ধৰণে উপস্থাপন কৰিছে উপন্যাসখনত তাতোকৈ অধিক নতুন ৰূপত অংকন কৰা হৈছে আজন্ম দুঃখিনী সীতাৰ জীৱন কাহিনী বিচিত্ৰ মনোৰম জন্মতে পিতৃ মাতৃ দ্বাৰা পৰিত্যক্তা সীতা অনাথ পিতৃ কোন মাতৃ কোন তাৰ কোনো পৰিচয় নাই কোনো কাপোৰ পিতৃ আৰু নিজৰ শূন্য মাতৃয়ে নিজৰ পাপ আৰু অপৰাধ গোপন কৰি ৰাখিবলৈ অবৈধভাৱে জন্ম দি সীতাক জন্মদিনাই কৰ্ণৰ দৰে নিজানভাৱে কাৰ্য কৰিলে খেতিৰ পথাৰত জনক ৰজাই পাই ঘৰলৈ লৈ আহিলে অপুত্ৰক জনকে মৰম চেনেহ কৰি ডাঙৰ দীঘল কৰিলে ফলত পিতৃ মাতৃ দ্বাৰা অনাদিত সীতা এদিন হ'ল ৰাজকন্যা
তার পিছত রামে হরদকে ধ্বংস করে সীতাক পথ হিসাবে গ্রহণ করে। কিন্তু কৈকেয়ীর ষড়যন্ত্র রামচন্দ্রই 14 বছর বনবাস কাটিব এখন ইয়াৰ মাজত বহুখিনি উত্থান পতন অঘটন ঘটি গ'ল সীতাৰ পাৰিবাৰিক জীৱনত। সীতাৰ হৃদয় বিদাৰক কন্দন, চকুলো অসহায় অৱস্থা, অবজ্ঞা, অপমানের মর্মস্পর্শী কাহিনী রূপ দিয়া উচ্চতার কাণ্ড। সীতাক নির্বাসন দিয়া কথা জানিবলৈ পাই অস্থির হৈ সীতাই লক্ষণক প্রতিবাদী কণ্ঠেৰে কৈছে, কিহৰ বাবে এই নিৰ্বাসন? মোৰ অপৰাধ কি? অপৰাধৰ কথা নজনাকৈ এই শাস্তিৰ বিধান কিয়? এই প্ৰশ্ন উত্তৰত লক্ষণে ক'লে যে তেওঁ কেৱল ৰামৰ আদেশৰে দাস। তেতিয়া সীতাই লক্ষণক পক্ষধনা কৰি কৈছে এইদৰে, আদেশৰ দাস, ভাতৃস্নেহে দেখোন তোমাৰ চকু হাত অন্ধ কৰি থৈছে লক্ষণ। কিন্তু আমার বিজ্ঞান পড়া ডাঙরিয়া এই করে বহুত সুন্দর লাগে। বিজ্ঞান পড়া একটু নাটকীয় রূপ ধরে বলিয়া লাগে। তরিকা পড়া ডাঙরিয়া নাটকীয় রূপ দিচ্ছে মানে কোনো মান করি। আমার বিজ্ঞান পড়া আমার দুটা অভিনয় করে টিকের সকল অভিনয় একটু সুন্দর সুন্দর লাগে বলিয়া লাগে। আদেশ পালন করাটাই জানো লক্ষণ জানো একমাত্র কর্তব্য সীতাই কৈছে লক্ষণ। নিজৰ বিবেকক হৃদয়ক নেওচা দি মানুহ চকু মুদি আদেশ পালন এইটো জানো উচিত। এইদৰে সীতাৰ চৰিত্ৰটোক প্ৰত্যাহ্বান সূচক ভাষ্য দাঙি ধৰি নাৰী পুৰুষতকৈ উৎকৃষ্ট ৰূপত সজাই তুলিছে। বৰ্তমান বহু নাৰী সীতাৰ দৰে দুখিনী হৈ পাৰিবাৰিক জীৱন অতিবাহিত কৰিছে। অৰ্থাৎ উপন্যাসিকে চৰিত্ৰটোক বাস্তৱমুখী কৰি তুলিছে, পুনৰ নিৰ্মাণ কৰি বা নৱীকৰণ কৰি তুলিছে। উপন্যাসিক বনসজ্জয় উত্তৰাখণ্ড উপন্যাসত উৰ্মিলা চৰিত্ৰৰ অন্যান্য ৰূপ দি সীতাতকৈ উৎকৃষ্ট ৰূপ দিছে। সমুদ্ৰৰ ফালৰ পৰা উৰ্মিলা জনক ৰজাৰ নিজা কন্যা। সীতাক পোৱাৰ পিছত উৰ্মিলা জন্ম হৈছিল, অৰ্থাৎ বাইবতী। উল্লেখযোগ্য যে ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্নৰ পত্নীসকল একেটা পৰিয়ালৰ, আপোনালোকে জানে। অর্থাৎ জনক রজার ভাতৃ কুশধ্বজৰ কন্যা মাণ্ডৱীয়াক শ্ৰুতিকীতিক বিয়া কৰিছে ক্ৰমে ভৰত আৰু শত্ৰুঘ্ন। ভাই ককাই কৰা ছোৱালীজনীক সিহঁতে বিয়া কৰে, ঈদৰ ভাগ কৰে, ঈদৰ ভাগ কৰে। আমাৰ ছাত্ৰ চিনেমাখন অমিতাভ বচ্চন হেমালি ডাঙৰ ইয়াত অমিতাভ থাকোঁ এই চিনেমাখন। অর্থাৎ জনক রজার ভাতৃ উপন্যাসখনত উৰ্মিলাৰ বিষাদৰ এক প্ৰতিমূৰ্তি স্বৰূপ। বিবাহিত জীৱনত স্বামীৰ পৰা কোনোদিনে নেপালে আদৰ স্নেহ। উৰ্মিলাৰ প্ৰতি লক্ষণৰ নাই কোনো আসক্তি, নাই দায়িত্ববোধ। সীতাক নিৰ্বাসন দি লক্ষণ যেতিয়া উৰ্মিলাৰ মুখামুখি হ'ল, সেই মুখামুখিত লক্ষণ কেনেদৰে বিধ্বস্ত কৰি তুলিছে তাৰ আভাস এই বাক্যটিত পোৱা যায়। তোমালোক পুৰুষবিলাক ইমান নিষ্ঠুৰ, বেছিজনীৰ কথা মনত কৰিলেই চকুপানী ওলায়। বনত ক'ত থাকিব, কি কৰিব তাৰ? বাঘ ঘোঁ বাদী অসুৰ ৰাজ্য দৈত্য দানৱ ক'ত কি আছে? আকৌ এবাৰ যদি কোনোবাই ৰাৱণে হৰণ কৰি লৈ যায় তেতিয়া কি? সাগৰত খেতি বান্ধিব বোলে, কাৰ গালৈ মাৰিব ৰাৱণে শক্তিখন? তুমি তেওঁৰ কাষতে থকা হ'লে ভাল আছিল লক্ষণ। এইটো সাংঘাতিক কথা কৈছে, কিন্তু লক্ষণৰ কিন্তু সীতাৰ প্ৰতি কিবা দুৰ্বলতা আছিল, কিন্তু কবি দেখোন দেই ন, এইটো আপোনালোকে জানে। আৰু বহু মৰ্মভেদী বাক্যবৰ্ণৰে উৰ্মিলাৰ চৰিত্ৰটো অন্যান্য সাধাৰণ শৈলীৰ চৰিত্ৰটো বাস্তৱমুখী কৰি তুলিছে। ৰামায়ণত উৰ্মিলাৰ চৰিত্ৰটো একেবাৰে উপেক্ষিত। উত্তৰাখণ্ড উপন্যাসৰ বিশিষ্টতা এইখিনিতে যে তৰিক্ষ ভট্টাচাৰ্যৰ উৰ্মিলাৰ অন্যান্য ৰূপৰ লগত আমাক পৰিচয় কৰাই দিছে। তৰিক্ষ ভট্টাচাৰ্যৰ ডাঙৰীয়াৰ ইয়াৰ বাহিৰেও ৰাজৰ্ষি, অগ্নিপুৰত অগ্নিস্নান, মৃত্যুঞ্জয় মহাকাল, চকুৰি খেতি, অসমাপ্ত কেশ ডায়েৰী, সাগৰ জুৰি জুই,
দেৱদাসী জগন্নাথ ইত্যাদি কথনীয় উপন্যাস ৰচনা কৰি অসমীয়া ভাষা সাহিত্যৰ স্মৰণীয় অৱদান আগবঢ়াই গৈছিল। তেখেতে কৰ্মকৃতিৰ বা জীৱিত কালত কোনো স্বীকৃতি বা কোনো বঁটা প্ৰদানৰ স্বীকৃতি নিদিলে। এই দুটি আক্ষেপ তেখেতে কঢ়িয়াই ফুৰা যেন লাগে। তেখেতে বহুমাত্ৰিক সৃষ্টিৰাজিলৈ চকু ফুৰালে আমাৰ এনেধৰণৰ প্ৰসংগ ঘটে যে তেখেতে স্বীকৃতি প্ৰাপ্তিলৈ অপেক্ষা কৰা হ'লে বা বাচ্চাই থকা হ'লে এই বাউসীয়া পৰিমাণৰ সৃষ্টিৰাজি তেখেতৰ পৰা নাপালেহেঁতেন। বহুতে আক্ষেপ এটা আছে নহয়, আক্ষেপ থকা মানে সৃষ্টি কৰিব নোৱাৰে। আমি ভাবো সৃষ্টি বঁটা বাহক বা স্বীকৃতি প্ৰাপ্তিৰ বাবে নহয়। লিও টলষ্টয়, দস্তয়েভস্কি, বাৰ্নাৰ্ড শ প্ৰমুখে কালজয়ী সাহিত্য নিৰ্মাণকাৰীসকলে নকল কথা নকলে নাই, কিন্তু তেখেতসকলৰ সৃষ্টিৰাজি সদায় প্ৰাসংগিক। শেক্সপিয়াৰৰ মেকবেথ, জুলিয়াছ চিজাৰৰ প্ৰতিটো চৰিত্ৰই আজিও প্ৰাসংগিক। কিন্তু নোবেল বঁটা বিজয়ী সাহিত্যিকসকলৰ সৃষ্টিৰাজি প্ৰাসংগিকতা আমি উল্লেখ কৰা পাইছোনে? তেখেতৰ মুষ্টিমেয় উপন্যাসৰ বাহিৰে নোবেল বঁটা বিজয়ী উপন্যাসিকৰ সৃষ্টিৰাজি কোনো প্ৰাসংগিক হিচাপে নলয়। কিন্তু লিও টলষ্টয় মানে একেবাৰে উপন্যাস বা দস্তয়েভস্কিৰ উপন্যাস পঢ়িবলৈ আমি আবাধুনিক কাহিনী লগাওঁ, একদম দীপানাত কি কৰে, কিন্তু তেওঁলোকে নোবেল বঁটা পোৱা ঠিক তেনেকৈ তেওঁলোকে একদম সৃষ্টিৰাজি কিবা বঁটা প্ৰাপ্তিৰ বাবে সৃষ্টি কৰা নাই। আমি বহুতে মোক বঁটাই নিদিলে মই মানে কৰিম, আৰে সৃষ্টিটো বঁটাৰ কাৰণে বঁটাৰ কাৰণে সৃষ্টি কৰে, সৃষ্টি মানে আনন্দ পাওঁ, এটা মৃত্যুমুখী জীৱনত পুনৰ্জন্ম পাওঁ, সেইটোৱে আজি তৰিক বীৰেন্দ্ৰ ডাঙৰীয়াৰ সৃষ্টিৰাজিক গৱেষণাৰ বিষয়ে বস্তুলৈ পৰ্যবেক্ষিত হৈছে। সম্প্ৰতি সামগ্ৰী মহাবিদ্যালয়ের অসমীয়া বিভাগের অধ্যাপিকা জ্যোতিরেখা কেওট ডাঙরিয়ানিয়ে মহাপুরুষ শঙ্কৰদেৱ বিশ্ববিদ্যালয়ের তরিক্ষ বীরেন্দ্র গল্প এক বিশ্লেষণাত্মক অধ্যয়ন শীর্ষক বিষয়ে গৱেষণা কৰি 2025 বৰ্ষত নোবেল ডক্টৰেট উপাধি লাভ কৰিছে। সেইদৰে বন্দনা দাস ডাঙরিয়ানিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ের পৰা তরিক্ষ বীরেন্দ্ৰৰ উপন্যাস এটি বিশ্লেষণাত্মক অধ্যয়ন শীর্ষক বিষয়ের উপর গবেষণা করে 2016 সনত ডক্টরেট উপাধি লাভ করেছে। আর রাজলক্ষ্মী মজুমদারিও ডক্টরেট উপাধি লাভ করেছে। গতিকে মৃত্যুর পিছতো প্রকৃত সৃষ্টিকারীর স্বীকৃতি পাব। তরিক্ষ বীরেন্দ্ৰৰ সাহিত্যৰ ক্ষেত্ৰখনত মৰণোত্তৰভাৱে এক পৰিচয় জন্ম হৈছিল। সৃষ্টিৰাজি এটা গৱেষণা হৈছিল। আমি চিন্তা কৰো, আমি তেখেতক পচন্দ কৰিলে মই কৈছো নগৰ পূৰ্বতে মই অনুচৰ তেখেতক পচন্দ কৰিলে মই নগৰ বঁটা মানসিক পচন্দ কৰো, তেখেতক পচন্দ কৰিছো বঁটা নাপালে কি তেখেতৰ সৃষ্টিৰাজিয়ে সাহিত্যৰ ক্ষেত্ৰখনত প্ৰকৃত স্থান পাবলৈ আৰম্ভ কৰিছে। ধন্যবাদ।